নমস্কাৰ। আজি আপোনালোকৰ সৈতে অসম GT/PGT ৰিজাল্ট কেতিয়া দিব সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে বহুতে সুধি থাকে যে অসম GT/PGT ৰিজাল্ট কেতিয়া দিব। আপোনালোকে জানে যে GT/PGT ৰিজাল্ট কেতিয়া দিব এই বিষয়ে কোনেও একজাক্ট ক'ব নোৱাৰে। আমি এটা ধাৰণা কৰিব পাৰো যে আপোনালোকে সকলোৱে জানে যে পৰীক্ষা এটা হোৱাৰ পিছত প্ৰায় দুমাহ মান সময় লয়ে সাধাৰণতে। সেই সন্দৰ্ভত আমি যদি অসম GT/PGT ৰিজাল্ট কেতিয়া দিব সেইটো আমি মাৰ্চলৈকে ধৰিব পাৰো। মাৰ্চৰ শেষলৈকে আমি ধৰিব পাৰো, হয়তো বা মাৰ্চৰ শেষত দিব পাৰে। আৰু যিহেতু আপোনালোকে আৰু এটা কথা জানেই যে আমাৰ মামাই কৈছিলে যে 10 মেলৈকে আপোনালোকৰ 10 মেত আপোনালোকৰ 35,000 নিযুক্তি দিব বুলি। মামাৰ কথাটো হয়তো সকলোৱে শুনিছে। সেই ভিডিঅ' ক্লিপটো হয়তো বহুতো ইউটিউব চেনেলে বজাইছে। এতিয়া আৰু আপোনালোকক দেখুৱাব নোৱাৰিলো, কিয়নো ক্লিপটো মোৰ ওচৰত এতিয়া নাই। আপোনালোকে হয়তো নিশ্চয় চাইছে। সেই সন্দৰ্ভত আমি যদি কওঁ যে যিহেতু আপোনালোকৰ 10 মেত এপইণ্টমেণ্ট দিব বুলি অলৰেডি কৈছে, আৰু 19 জানুৱাৰীত আপোনালোকৰ এক্সাম খিনি হৈ গ'ল, আৰু যদি দুমাহ যদি আপোনালোকৰ সময় লয়, তেনেহলে আপোনালোকে চাব পাৰিব হয়তো বা মাৰ্চৰ লাষ্ট উইক নহলে এপ্ৰিলৰ ফাৰ্ষ্ট উইকত হয়তো বা আপোনালোকৰ লিষ্ট ওলাব পাৰে, অৰ্থাৎ আপোনালোকৰ ৰেজাল্ট খিনি ওলাব পাৰে। তাৰপিছত যিহেতু আৰু ফিজিকেল ভেৰিফিকেশ্যনৰ যিহেতু আৰু কাম আছে, যিহেতু সেইটোতো হয়তো 15-20 দিন মানতো ল'বই। আপোনালোকৰ মাৰ্চৰ লাষ্ট উইক অথবা আপোনালোকৰ এপ্ৰিলৰ ফাৰ্ষ্ট উইকত হয়তো বা দিব পাৰে। মই আপোনালোকক একজাক্ট কোৱা নাই, আপোনালোকে সুধি থাকে, সেইকাৰণে মই এটা আইডিয়া এটা দিছো। এতিয়া কি হয় নাজানো। যিহেতু চৰকাৰৰ অতি সোনকালে শব্দটো বহুত ভাল লগা হৈছে। অতি সোনকালে এতিয়া এবছৰ, যিহেতু আপোনালোকে জানে DE-ত আপোনালোকৰ এবছৰ পাৰ কৰি দিলে, তথাপি আপোনালোকৰ অতি সোনকালে নাহিলে। এতিয়া অসম GT/PGTৰ ক্ষেত্ৰত কেনেকুৱা কৰে, কি কৰে, কেতিয়া দিয়ে, সেইটো সময়ে ক'ব। আশা কৰিম আপোনালোকৰ নিশ্চয় এটা ধাৰণা এটা পাইছে কেতিয়া আপোনালোকৰ ৰেজাল্ট খিনি দিয়াৰ সম্ভাৱনা আছে। তাৰপিছত আহিম আমি DEEৰ ভেৰিফিকেশ্যন লিষ্ট কেতিয়া ল'ব। আপোনালোকে জানে যে 2-3 দিন আগতে আপোনালোকৰ PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন লিষ্ট খিনি ওলাই পৰিছে। সেই হিচাপত যদি আমি কওঁ, আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট খিনি হয়তো বা 15 ফেব্ৰুৱাৰীৰ আগতে দি দিব পাৰে, অৰ্থাৎ ওলাই যাব পাৰে আপোনালোকৰ DEৰ ভেৰিফিকেশ্যন লিষ্ট। কিয় কৈছো, আপোনালোকে জানে যে আমাৰ ৰণজ পেগু ডাঙৰীয়া ছাৰে ইতিমধ্যে জনাইছিল যে যেতিয়া আপোনালোকে DEত অৰ্থাৎ 5,550টা পদত আপোনালোকে যে এপ্লাই কৰিছিলে, আপোনালোকে নেক্সট যিটো আপোনালোকৰ এডভাৰটাইজ ওলাব, অৰ্থাৎ বিজ্ঞাপন যিটো ওলাব, যিটো পৰীক্ষাৰ, সেই বিজ্ঞাপনতো যাতে আপোনালোকে সুযোগ পায়, সেই হিচাপত আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টখিনি ওলাব, আৰু সেই হিচাপতে বিজ্ঞাপনখিনি জাৰি কৰিব। আপোনালোকে হয়তো নিশ্চয় সেই ভিডিঅ' ক্লিপটো আপোনালোকে নিশ্চয় চাইছে। সেই সন্দৰ্ভত আমি ক'ব পাৰো যে 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ লিষ্টখিনি ওলাব পাৰে। যিহেতু আপোনালোকে লিষ্ট চাই যাতে নেক্সট আপোনালোকৰ 4,500 পদৰ কাৰণে আবেদন কৰিব পাৰে, সেই সুযোগটো যিহেতু আপোনালোকক দিব বুলি অলৰেডি কৈছিলে। সেইকাৰণে মই কৈছো হয়তো বা আপোনালোকৰ 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ লিষ্টখিনি ওলাই যাব পাৰে। মই 100% কোৱা নাই, কিয়নো আপোনালোকে জানে চৰকাৰে অতি সোনকালে শব্দটো কিমান বাৰ ব্যৱহাৰ কৰিছে কোনো ঠিক নাই, আৰু অতি সোনকালে এবছৰ পাৰ কৰাই দিয়ে। সেইকাৰণে মই কৈছো, আপোনালোকে আশা কৰিব পাৰে, 99.99% আশা কৰিব পাৰে 15 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্টখিনি ওলাব পাৰে। তাৰপিছত আহিম মই BTR GT/PGT ৰিজাল্ট সম্পৰ্কে। BTR GT/PGT ৰিজাল্ট কেতিয়া দিব। মই এটা ভিডিঅ' আপলোড কৰিছিলো, অৰ্থাৎ আপোনালোকৰ যেতিয়া পৰীক্ষাখিনি দিছিলে, BTR GT/PGT যেতিয়া পৰীক্ষা দিছিলে, সেই পৰীক্ষা দিয়া 2-এদিন পিছতে মই এটা ভিডিঅ' আপলোড কৰিছিলো, য'ত মই উল্লেখ কৰিছিলো যে BTR GT/PGT ৰিজাল্ট হয়তো বা ফেব্ৰুৱাৰীত দিব পাৰে। ধাৰণা এটা দিছিলো, মই একজাক্ট কোৱা নাই, হয়তো বা ফেব্ৰুৱাৰীত দিব বুলি কৈছিলো। কিন্তু মাজভাগতে আমাৰ প্ৰমোদ বড়ো ছাৰে কৈছিলে যে আপোনালোকৰ জানুৱাৰী মাহতে নিযুক্তিটো দি দিব।
সেই হিচাপত ভাবিছো হয়তোবা ফেব্ৰুৱাৰীত যিটো ৰেজাল্টৰ যিটো কথা কৈছিলো সেইটো হয়তো ভুল ধাৰণা আছিল মোৰ। কিন্তু এতিয়া যিহেতু প্ৰমোদ বড়ো ছাৰেও ক'লে যে জানুৱাৰী মাহতে আপোনালোকৰ এপইণ্টমেণ্ট খিনি দি দিব, আৰু লগতে আপোনালোকৰ LP UP যি 650 মান যি পদ আছে সেইখিনিও আপোনালোকৰ বিজ্ঞাপন দি দিব সেই কৈছিলে আমাৰ প্ৰমোদ বড়ো ছাৰে, কিন্তু নহল, জানুৱাৰী মাহত নহল। আপোনালোকক মই ভিডিঅ' ক্লিপটো হয়তো দুই এবাৰ দেখুৱাইছিলো যে আমাৰ প্ৰমোদ বড়ো ছাৰে নিজে কৈছিলে যে জানুৱাৰী মাহত আপোনালোকৰ এপইণ্টমেণ্ট খিনি দি দিব, কিন্তু এতিয়ালৈকে ৰেজাল্ট যিহেতু ওলোৱা নাই, এতিয়া আমি ফেব্ৰুৱাৰী মাহলৈকে আমি আশা কৰিব পাৰো। হয়তো আমি একজাক্ট ক'ব নোৱাৰো এতিয়া কি কৰে নকৰে, আৰু ইলেকশ্যনৰ ডেটো যিহেতু পিছুৱাই গ'ল, ছেপ্টেম্বৰ মাহত যিহেতু হ'ব, হয়তোবা ছেপ্টেম্বৰ মাহৰ আগত ছেপ্টেম্বৰৰ আগতেতো দিবই, কিন্তু হয়তোবা ফেব্ৰুৱাৰীত বা মাৰ্চত দিব পাৰে যেন লাগি আছে। এতিয়া চৰকাৰে কি কৰে এইটো চৰকাৰৰ কথা, মই এটা ধাৰণা মাত্ৰহে দিছো। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব। যিকোনো খবৰ যদি পাওঁ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ বিচাৰিম, আৰু যদি ভাল নালাগে তেনে নিশ্চয় ভিডিঅ'টো স্কিপ কৰিব পাৰে। ধন্যবাদ।